সকলেও দেখো ফিটকিৰি আমাৰ ঘৰত ইজিলি এভেইলেবল থাকে। আমি বিভিন্ন ধৰণৰ কামৰ কাৰণে ফিটকিৰি ঘৰত আনো। আহক আজি জানো এই ফিটকিৰিয়ে আমাৰ লাইফত কেনেকৈ সলনি কৰিব পাৰে, লগতে নেগেটিভিটি কেনেকৈ আঁতৰ কৰিব পাৰে। মই অৰ্চনা বৰ্মন পুনৰ স্বাগতম জনাইছো মোৰ চেনেললৈ। আজি আমাৰ ফিটকিৰিৰ ওপৰত কথা পাতি আছো আৰু ফিটকিৰি বিভিন্ন ধৰণৰ বস্তুত আমাক ৰেহাই দিয়ে বা ফিটকিৰি বিভিন্ন ধৰণৰ বস্তুৰ আমাক পটোৱাত সহায় কৰে। প্ৰথম কথাটো হ'ল কি আমাৰ যদি নেগেটিভিটি বহুত বেছি হৈছে ঘৰৰ ভিতৰত, লগতে আমি ফিল কৰি আছো ঘৰৰ ভিতৰত সোমোৱাৰ লগে লগে বহুত এটা বেলেগ ধৰণৰ পৰিৱেশ বা খং উঠি থাকে, এনি টাইম ষ্ট্ৰেছ ফিল কৰি থাকো, এনজাইটি টাইপ ফিল কৰি থাকে, ৰাতি ৰাতি টোপনি নাহে, তেতিয়াহ'লে এই ফিটকিৰিৰ উপায়টো কৰি চাওক, নিশ্চয় আপোনালোকে সহায় পাব। যেতিয়া আপোনালোকে অফিচৰ পৰা ঘৰলৈ আহে, বিশেষকৈ এইটো ৰাতিৰ সময়ত কৰিব, অফিচৰ বা কামৰ পৰা যদি ঘৰত আহে ৰাতি শোৱাৰ আগে আগে ফিটকিৰি আপোনালোকে পানীত লৈ গোটেই ঘৰটো মুচিব। তাৰ ফলত কি হ'ব, যিকোনো নেগেটিভিটি বা আমি বিভিন্ন ধৰণৰ এনাৰ্জিজ আনো নিজৰ লগত, গোটেইখিনি এনাৰ্জিজ পটোৱা বহুতখিনি সুবিধা পোৱা যায়। দ্বিতীয় কথাটো হ'ল, যেতিয়া আপোনালোকে ফিটকিৰি দি গোটেই ঘৰটো ভালকৈ মুচিব, গোটেইখিনি পানী পাৰিলে বাথৰুমত পেলাই দিব বা লেতেৰা নলাত পেলাই দিব। ছেকেণ্ড উপায়টো হ'লগে, যেতিয়া আপোনালোকে শুব, ৰাতি শুব, তেতিয়াহ'লে সৰু টুকুৰা এটা ফিটকিৰিৰ টুকুৰা ৰঙা কাপোৰত বান্ধি আপোনালোকে পিলৰ তলত মানে গাৰুৰ ভিতৰত সোমাই থব 7 দিনৰ কাৰণে। 7 দিনৰ পিছত আপোনালোকে কি কৰিব, সেই ফিটকিৰিটো নিজৰ মূৰৰ ওপৰেদি এণ্টি ক্লকৱাইজ 7 বাৰ ঘূৰাই লেতেৰা জেগাত পেলাই দিব আৰু পিছপিনে ঘূৰি নাচাব। ডেইলি আপোনালোকে ফিটকিৰি পানীৰে ঘৰটো ভালকৈ মুচিব, লগতে 7 দিন পিছত ফিটকিৰি য'ত গাৰুৰ ভিতৰত থৈছিলে গোটেইখিনি বস্তু ঘূৰাই নলাত পেলাই দিব। থাৰ্ড উপায়টো হ'লগে, এইটো ছেটাৰডে কৰিব আৰু প্ৰত্যেক ছেটাৰডে বা প্ৰত্যেক টিউজডে এই উপায়টো কৰিব পাৰে। কটন ল'ব, কটনৰ মাজত আপোনালোকে ফিটকিৰি গুড়ি ভালকৈ গুড়ি কৰি গোটেই পাউডাৰটো এনেকৈ দিব, লগতে শলিতা বনাই ল'ব আৰু সেইটো তিল তেল বা চামেলি তেলত আপোনালোকে জ্বলাব। সেই কচি চাকি মনত ৰাখিব আপোনালোকে চাউথ ডাইৰেকশ্যনত জ্বলাব লাগিব। চাউথ ডাইৰেকশ্যনত বা ৰুমৰ ভিতৰত, বা আপোনালোকৰ যদি ফিল হৈ আছে এই ৰুমটোত বেছি নেগেটিভিটি হৈ আছে বা এই ৰুমটোত আহিবলৈ মোৰ ভাল নালাগে, সেই ৰুমটোত জ্বলাই থব। নহবা আপোনালোকে চাউথ ডাইৰেকশ্যনত জ্বলাব পাৰে, নহবা ব্ৰহ্মস্থান মানে গোটেই ঘৰটোৰ মাজৰখিনিতো জ্বলাই ৰাখিব পাৰে। এইটো হৈ গ'ল থাৰ্ড উপায়। ফ'ৰ্থ উপায়টো হ'লগে, যদি আপোনালোকৰ ফিল কৰিছে কি বহুত বেছি নিজৰে গাটো ভাল লাগি নাথাকে, একদম লেথাৰ্জিক ফিল হৈ আছে, বহুত এলাহ লাগি আছে গাটোত, তেতিয়াহ'লে আপোনালোকে কি কৰিব, ফিটকিৰি পানীৰে গা ধুব পাৰে। গা ধোৱা পানীখিনিত ফিটকিৰি থব, লগতে তাত অকণমান ক'লা তিল দিব আৰু অকণমান গোটা জালুক, এটা বা দুটা বা তিনিটা, তেনেকৈ 3টা গোটা জালুক দিলেও হ'লেও গোটেইখিনি বস্তুৰে মিক্স কৰি পেলাই আপোনালোকে গা ধুব পাৰে। তাৰ ফলত দেখিব কি আপোনালোকৰ নেগেটিভিটি বা নেগেটিভ থটছ বা নেগেটিভ এনজাইটি বা যিকোনো ষ্ট্ৰেছ ৰিলেটেড প্ৰব্লেমছবোৰো আঁতৰি যায়। ফিফ্থ উপায়টো হ'লগে, যদি আপোনালোকে দেখিছে কি আপোনালোকৰ ঘৰত বহুতখিনি মানুহ আহিছে, অহাৰ পিছত দেখিছে কি কাজিয়া লাগি আছে ঘৰখনত, বা গ্লাছৰ কিবা বস্তু ভাঙি গৈছে বা ইলেক্ট্ৰনিক বস্তু বেয়া হৈ আছে, লগতে কিবা বিভিন্ন ধৰণৰ প্ৰব্লেমছ আহি আছে যোনটো কি আপোনালোকে বুজি পোৱা নাই কি হৈ কি আছে, তেতিয়াহ'লে এই উপায়টো কৰিব। 100 গ্ৰামছ ফিটকিৰি লাগিব, ৰাইট হেণ্ডত ল'ব, লগতে তাতে ক'লা তিল আৰু গোটা সৰিয়হ, সেইটো ক'লা বা হালধীয়া যোনটো ল'ব পাৰে, যোনটো ইজিলি এভেইলেবল ঘৰত, সেইটো ল'লেই হ'ব। হাতত লৈ গোটেইকেইটা ৰুমৰ ভিতৰত আপোনালোকে সেই গোটেইখিনি বস্তুখিনি লৈ পেলাই প্ৰত্যেকটা ৰুমত আপোনালোকে এণ্টি ক্লকৱাইজ ঘূৰিব। এণ্টি ক্লকৱাইজ 7 বাৰ গোটেই ঘৰটোত ঘূৰিব। ঘূৰাৰ পিছত আপোনালোকে মেইন দৰ্জাখন, মেইন গেটখনত আপোনালোকে হাতখন লৈ তেনেকৈ ৰোটেশ্যন কৰিব, এণ্টি ক্লকৱাইজ ৰোটেট কৰিব লাগিব। তাৰপিছত এইখিনি বস্তু গোটেইখিনি লৈ গৈ পেলাই বাহিৰত জ্বলাই দিব লাগিব। দেখিব কি আপোনালোকৰ যিমান এনাৰ্জি আছিলে, যোনটো কি নেগেটিভ আপোনালোকে ধৰিব পৰা নাই, বা বহুতখিনি এনেকুৱা দেখা গৈছে কি সৰু বাচ্ছা কান্দি থাকে বা সৰু বাচ্ছাৰ কিবা প্ৰব্লেম হৈ আছে বা আপোনালোকে বুজি পোৱা নাই বাচ্ছাটোৰ কি হৈছে, তেতিয়াও এই উপায়টো কৰিলে বহুতখিনি ৰেহাই পোৱা যায়। আৰু এই উপায়টো আপোনালোকে ডেইলি 7 দিনৰ কাৰণে কৰিব পাৰে, নহবা আপোনালোকে এভৰি ছেটাৰডে বা এভৰি টিউজডে এই উপায়টো কৰিব পাৰে। এই 5টা উপায় কৰি চাব, লগতে ট্ৰাই কৰিব কি
চিনচিয়াৰলি এই উপায়টো কৰিবৰ কাৰণে দেখিব কি আপোনালোকৰ বহুতখিনি নেগেটিভিটিৰ পৰা আঁতৰ হ'ব, লগতে আপোনালোকে ডিচিজনছ মেকিংছবোৰ ঠিক হ'ব, আপোনালোকৰ ভাবা চিন্তাবোৰ বা থটছবোৰ ক্লিয়াৰ হ'ব, দেখিব লাহে লাহে বস্তুবোৰ নিজে নিজে ঠিক হৈ আহিব। আশা কৰোঁ মোৰ এই সৰু উপায়বোৰ আপোনালোকৰ ফলাফল দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।